নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই জশ্ৰীয়ে আজি সপ্তম শ্ৰেণীৰ 8 নম্বৰ অধ্যায় পৰিমাণৰ তুলনাৰ পাঠটিৰ আন এটা অংশ লৈ আহিছো তেনেহলে এই অংশটোত কি আছে চাও আজি আছে সৰল সুদ যেতিয়া আমি বেংকৰ পৰা সৰল সুদৰ কথা জানাৰ আগতে আমি কিছু কথা জানিব লাগিব যে যেতিয়া আমি বেংকৰ পৰা কিছু টকা ধাৰ লওঁ তেতিয়া আমি বেংকক কিছু সুদ দিব লগা হয় তোমালোকে প্ৰায়ে চাগে এই শব্দটোৰ লগত পৰিচিত হৈ আহিছা ন যে বেংকৰ পৰা টকা ধাৰ ললে আমি কি কৰিব লাগে বেংকক তাৰ বিনিময়ত সুদ দিব লাগে আমি যিবোৰ টকা ধাৰলৈ লওঁ সেইবোৰক মূলধন বোলা হয় আৰু যিখিনি টকা আমি ধাৰ লওঁ ধৰা হল ৫০০০ ৬০০০ যিখিনি লওঁ সেইটোক মূলধন বুলি কোৱা হৈছে সেই ধন ব্যৱহাৰ কৰিবলৈ আমি বেংকক যি ধন দিব লাগে সেই ধনক সুদ বোলা হয় আকৌ যিখিনি টকা লওঁ তাৰে ওপৰত যিখিনি তেওঁলোকে সুদ লয় বা ইংলিছত ইন্টাৰেষ্ট লয় সেইখিনিক আকৌ কোৱা হৈছে সুদ বুলি কোৱা হৈছে এতিয়া যেনেকে বেংকৰ পৰা টকা ধাৰ ললে বেংকক আমি সুদ দিব লগা হয় ঠিক তেনেকে বেংকত আমি টকা জমা থলেও বেংকে আকৌ সেই তাৰে ওপৰত আমাক সুদ দিব পাৰে নেক্সট ইয়াতে আছে যে বছৰৰ শেষত আমি সুদ দি টকাখিনি বেংকলৈ ঘূৰাই দিওঁ সেই টকা সুদ মূল বোলা হয় যেতিয়া বছৰৰ শেষত আমি টকাখিনি ঘূৰাই দিওঁ সুদ আৰু মূলৰ লগত মিলাই তেতিয়াহলে সেইখিনি কি বুলি কোৱা হৈছে সুদ মূল বুলি কোৱা হয় এতিয়া সবৃদ্ধি মূল বা সুদ মূল দুটা একেটাই বস্তু সবৃদ্ধি মূল বা সুদ মূল হল মূলধন প্লাস যিমানখিনি ইন্টাৰেষ্ট হয় দুটা লগালে কি হ'ব সবৃদ্ধি মূল বা সুদ মূল বুলিও কোৱা যায় ইয়াৰ পিছত আহিব সৰল সুদ এতিয়া সৰল সুদৰ কথা কোৱাৰ আগতে সুদ দুই প্ৰকাৰ এটা হল সৰল সুদ আৰু এটা হল চক্ৰবৃদ্ধি সুদ এতিয়া আমি ক্লাস 7ত সৰল সুদটোৰ বিষয়েহে আলোচনা কৰিম আৰু লগতে সৰল সুদ বুলি কওঁতে ইংলিছত ইয়াক কি বুলি কোৱা হৈছে সিম্পল ইন্টাৰেষ্ট বুলি কোৱা হৈছে আৰু ইয়াৰ সূত্ৰটো হল I = P * R * T/100 এইটোৱে হল সৰল সূত্ৰৰ ফৰ্মুলা বুলিও ক'ব পাৰি সো ইয়াতে সূত্ৰটোত কি দিয়া আছে I = P * R * T যত I মানে হৈছে সৰল সুদ ইংলিছত কোৱা হৈছে সিম্পল ইন্টাৰেষ্ট আৰু R মানে হৈছে সুতৰ হাৰ কেপিটেল R দে বুজোৱা যায় P টো হৈছে ইংলিছত কোৱা হৈছে প্ৰিন্সিপাল ইয়া মূলধন বুলি কোৱা যায় আৰু T টো হৈছে সদায় সুতৰ সময়টো বুজায় সো এনেকে আমি সৰল সুদটো ব্যৱহাৰ কৰি পৰৱৰ্তী অংশত ইয়াৰ অংকবোৰ কৰিব লাগিব এটা উদাহৰণ দিছে যে সুনিতাই সুতৰ হাৰ হিচাপে বছৰে 25% টকাকৈ 5000 টকা ঋণ লয় এবছৰৰ শেষত তাই দিবলগীয়া সুদ বিচাৰি উলিওৱা সুনিতাই কি কৰিছে সুনিতাই 5000 টকা ঋণ মানে লোন লৈছে তেওঁ ধাৰ লৈছে ঠিক আছে লোন লৈছে বা ধাৰ লোৱা বুলিও ক'ব পাৰা ধাৰ লৈছে 5000 টকা এতিয়া সেই 5000 টকা কিমান সুতৰ হাৰত দিছে 25% এতিয়া এবছৰৰ শেষত তাই দিবলগীয়া সুদ আমাক উলিয়াব দিছে কিমানখিনি ইন্টাৰেষ্ট তেওঁ এবছৰত দিব লাগিব হেতু উলিয়াব দিছে এতিয়া সমাধান ধাৰলৈ লোৱা ধন কিমান 5000 টকা হয়নে ধাৰলৈ লোৱা টকা কিমান ধন 5000 টকা তাৰে দিব লাগিব সুতৰ হাৰ প্ৰতি বছৰত কিমান বুলি কৈছে 25% 25% মানে সব বস্তু 100 টকাৰ লগতহে তুলনা কৰে হয়নে অৰ্থাৎ 100 টকাত 1 বছৰৰ সুদ হ'ব কিমান 25 টকা
25% মানে এইটো 100 টকাত কিমানকে দিব লগা হৈছে 25 টকাকে দিব লাগিছে এতেকে আমি একৰ লগত তুলনা কৰিব লাগিব 1 টকাত 1 বছৰৰ সুদ হ'ব কিমান 25 আৰু ইফালে আহিব 100 ঠিক তেনেকে কিমান আছিলে টকাটো 5000 টকাত 1 বছৰৰ কিমান হ'ব 2/100 into 5000 টকা এতিয়া এইখিনি আমি কি কৰিব লাগিব কাটাকাটি কৰিব লাগিব এইটো নেক্সট পেজত যাও 2/100 into এইখিনি আছিলে সো এতিয়া এটো শূন্য এটো শূন্য এটো শূন্য এটো শূন্য সো থাকিব কিমান 2 into 50 সৰি ইয়াতে 5 এটাও আছে 5টো নেদিলো নেকি 25 সো 5 এটা আছে সো এতিয়া হ'ব 5 5 গুণ 25 2 থাকিল 5 2 গুণ 10 12 আৰু শূন্যটো হ'ব ইমানখিনি টকা এবছৰত তেও দিব লাগিব ঠিক আছে এইখিনি আমি পালো এতেকে এতিয়া আমি কি লিখিম সুনিতাই এবছৰৰ শেষত দিবলগীয়া টকা হ'ব কিমান হ'ব মূলধনটো কিমান আছিলে 5000 টকা এটো পালো ইন্টাৰেষ্টটো হয়নে আৰু শেষত 5000 টকা প্লাস ইমানখিনি টকা সো কিমান হল 6250 টকা এইখিনি হল তেও বছৰৰ শেষত দিব লগা টকা আৰু এবছৰৰ সুদটো আছিলে কিমান 1250 টকা এবছৰৰ সুদ আৰু এতিয়া কি কৰিলো আমি দেখুৱাই দিলো যে এবছৰত তেও টোটাল কিমান দিব লগা হল টোটালটো আমি দেখাই দিলো নেক্সট এতিয়া চোৱা কেতিয়াবা সুদ 6 মাহৰ বা 7 মাহৰ মুৰে মুৰেও গণনা কৰা হয় 6 মাহৰ আৰু 3 মাহৰ মুৰে মুৰেও গণনা কৰা হয় 3 মাহ বা 6 মাহৰ কথা উল্লেখ নাথাকিলে সুতৰ গণনা আমি এবছৰীয়া বুলি ধৰিব লাগে নেক্সট আৰু এটা উদাহৰণ দিছে যে অমলে বছৰে 20% সুতৰ হাৰত 6000 টকা ধাৰলৈ ললে তেও এবছৰৰ শেষত দিব লগা সুতৰ পৰিমাণ কিমান হ'ব এবছৰৰ পিছত তাৰ মানে আমি প্ৰথমতে সুতটো এবছৰৰ সুতটো উলাই শেষত সুতৰ পৰিমাণটো হ'ব মূলধনৰ লগত হেতু যোগ কৰি দেখাই দিলে হ'ব সমাধান ধাৰলৈ লোৱা ধন কিমান 6000 টকা সুতৰ হাৰ প্ৰতি বছৰত প্ৰতি বছৰৰ সুদ হ'ব কিমান 20% অৰ্থাৎ কি হ'ব আকৌ আমি 100ৰে তুলনা কৰিম 100 টকাত 1 বছৰৰ সুদ কিমান 20 টকা
1 টকাত 1 বছৰৰ সুদ হ'ব কিমান? ইমানখিনি টকা। এতেকে মূলধনটো আছিলে কিমান? 6,000। 6,000 টকা এবছৰৰ সুদ হ'ব কিমান? So ইয়াতে এইটো শূন্য কেঞ্চেল, এইটো শূন্য কেঞ্চেল। So next slide লওঁ। কিমান হ'ব? 20 পূৰণ 60। 6 12 গুণ 6 2 6 গুণ হ'ল 12 আৰু দুটা শূন্য আহিব। এইখিনি টকা হ'ল এবছৰৰ ইণ্টাৰেষ্ট। গতিকে এতিয়া অমলে বছৰৰ শেষত দিবলগীয়া টকা হ'ব প্লাছ এইখিনি, অৰ্থাৎ 7,200 টকা তেওঁ বছৰৰ শেষত সুতে মূলে ঘূৰাই দিব লাগিব। এইটো হ'ল বছৰৰ শেষৰ সুত আৰু এইখিনি হ'ল সুত মূল। ঠিক আছে? নেক্সট চোৱা একাধিক বছৰৰ বাবে সুত। এতিয়া যদি আমি এবছৰতকৈ অধিক সময়ৰ বাবে সুত গণনা কৰোঁ, এবছৰতকৈ অধিক, তেনে ক্ষেত্ৰত গণনা কৰিবলৈ হয় তেন্তে আমি কেৱল সময়সীমা সলনি কৰিব লাগিব। বাকীবোৰ চব একে থাকিব। যদি এবছৰতকৈ বেছি হয় সময়টো, তেতিয়া আমি অকল সময়টো সলালে হ'ল, বাকীখিনি চব একে থাকিব। এতিয়া উদাহৰণ দিছে যে ওপৰৰ উদাহৰণটোত যদি সুনিতাই 3 বছৰৰ বাবে ঋণ লয় তেন্তে 3 বছৰ পিছত মুঠ ধন কিমান হ'ব? আগৰ যিটো উদাহৰণ আমি কৰিলোৱে সেইটোৰ কথা কৈছে যে যদি সুনিতাই, এইটো হ'ল এবছৰৰ তথ্য, যদি 3 বছৰ হয় তেতিয়া কিমান হ'ব সেইটো আমাক উলিয়াব দিছে। তেনে ক্ষেত্ৰত আমি কেনেকে কৰিম? মই এতিয়া আধাৰ পৰা কৰি দিম, সেইখিনি যিহেতু কৰাই আছে। 3 বছৰ যদি হয়, আগৰটো আছিলে এবছৰ, এবাৰ 3 বছৰ। সুনিতাই 1 বছৰত দিবলগীয়া সুদ ইকুৱেল কিমান হ'ব? 25 আছিলে ন? সেইটো 100ৰে পূৰণ 5,000 টকা লৈছিলে। এইটো কেঞ্চেল, এইটো কেঞ্চেল। চ' এইখিনি কিমান হ'ব? 25, 10, 12, ইমানখিনি টকা আছিল 1 বছৰৰ। আমাক কি কৈছে? 3 বছৰৰ। এতেকে সুনিতাই 3 বছৰত দিবলগীয়া সুদ হ'ব কিমান? এইটোৰ লগত 3 পূৰণ কৰি দিলে হ'ব। 0, 15, 6, 7, 3, ইমানখিনি টকা পৰিমাণ হ'ব 3 বছৰৰ কাৰণে। বুজি পালা ন? এবছৰৰ কৰিছিলো, 3 বছৰৰ কাৰণে সেইখিনিৰ লগত 3টো পূৰণ কৰি দিলে আমি 3 বছৰৰ সুদটো ওলাব পাৰিম। এতিয়া চোৱা, শতকৰা বছৰি 5 টকা সুতৰ হাৰত 840 টকাৰ 5 বছৰৰ সুদ নিৰ্ণয় কৰা। এতিয়া ইয়াতে যিহেতু সময়টো কি দিছে? 5 বছৰ। চ' এতিয়া আমি সৰল সুতৰ সূত্ৰটোৱে ব্যৱহাৰ কৰিব পাৰিম ইয়াত। চ' সেইটো কাৰণে সলিউশন লেখা। আগতে কি দিয়া আছে সেইখিনি আমি লিখি লওঁ। দিয়া আছে মূলধন, যাক পি দিয়ে বুজাও, সেইটো দিয়া আছে 840 টকা আৰু সুতৰ হাৰ, যাক
আৰেৰে বুজোৱা যায় সেইটো দিছে কিমান 5 টকা সেইটো 5 বুলি লিখিলে হ'ল সময় t টো কিমান দিছে 5 বছৰ সো যেহেতু I equal to কি হয় p into r into t by 100 ইয়াতে আমি এতিয়া মানবিলাক বহালে হ'ব 840 into 5 into 5 by 100 ইয়াৰে কেনসেল যাব 0 0 এইখিনি যাব 2 ৰে এটো 5 বাৰ এটো যাব 4 আৰু 2 আকৌ 5 5 কেনসেল যাব হয়নে সো এইখিনিত আমি কি পাম এতিয়া 42 into 5 হলে 10 20 আৰু 10 লগ হৈ হ'ব 110 টকা সো আমি কি পালো 5 বছৰৰ সুতটো 210 টকা সো এনেকে এটো আমি উলিয়াব পাৰিম নেক্সট সোয়া আকৌ দিয়া আছে এটো এটা বেলেগ প্ৰশ্ন ইয়াতে দিয়া আছে খিনি আমি লিখি লওঁ p2 দিয়া আছে কিমান 4500 টকা আৰু সুতটো দিয়া আছে 15% সময় দিয়া আছে 2 বছৰ 6 মাহ এতিয়া 6 মাহটো আমি কি কৰিম বছৰত নিব লাগিব প্লাস বছৰত নিলে ইটো 12 দে হৰণ কৰিব লাগিব তেতিয়া ইটো বছৰ হৈ যাব তো এইখিনি হ'ব 12 একো নাই মানে 1 আছে 1 ৰ লগত 12 পূৰণ হলে 12 12 পূৰণ ওপৰত আকৌ কি হ'ব 24 plus 6 equal 30 by 12 6 ৰে এটো 5 বাৰ এটো 2 বাৰ সো কিমান হ'ব 5/2 বছৰ এইখিনি হল সো এতিয়া আমি মেইন সূত্ৰটোত বহাই দিম যেহেতু I equal to p into r into t by 100 p টো আমি কি পালো 4500 into এইখিনি r টো আছিলে 15 into আৰু t মানে পালো আমি 5/2 এতিয়া এটো ক্ষেত্ৰত কি হ'ব এই দুইটো তলত নামি আহিব আৰু 100 লগত পূৰণ হৈ যাব আমি হেনেকেও লিখিব পাৰো ইয়া শূন্য শূন্য কেনসেল শূন্য শূন্য কেনসেল সো ওপৰত পালো 45 into 15 পূৰণ 5 কিমান হ'ব 75 এতিয়া এইখিনি আমি কৰিব লাগিব 25 2 35 36 37 এটো 15 1 তাৰ পিছত 21 22 15 এটো 4 আছিলে ভুল কৰিছো 4 হলে এখিনি 20 2 থাকিল এইটো হ'ব 28 29 30 এইখিনি হ'ব সো 3375/2 সো এতিয়া আকৌ আমি এইখিনি হৰণ কৰিব লাগিব তো এনসাৰটো হ'ব 1687.50 টকা
এইখিনি আমি উলিয়ালো ওলাল এতিয়া চাবা ইয়াতে আমাক কি ওলাব দিছে আৰু এটা সবৃদ্ধি মূলটো আমাক উলিয়াব দিছে হেতু কাৰণে নেক্সট স্লাইড দিও আকৌ সবৃদ্ধি মূল মানে কি হ'ব এইটো কি হ'ব যাক আমি a দিয়ে বুজাও মূলধনটো কিমান আছিলে p মানে মূলধন প্লাস ইন্টারেস্টটো আমি কি পালো 1687.50 এতিয়া এইখিনি আমি যোগ কৰি দিও 1687.50 থাকিব 7 8 11 6 সো হ'ব 6187.50 টকা এইখিনি আমাক উলিয়াব দিছিলে নেক্সট এক নম্বৰটো চোৱা মূল্যায়ন এটা দিছো যে i = p * dash * t / 100 খালি ঠাইত হ'ব এটো হল সৰল সূত্ৰৰ সূত্ৰটো গতিকে সৰল সূত্ৰটো কি আছিলে i = p * r * t আৰু ইয়াৰে ৰাইট অপচনটো হ'ব গটো সো এইখিনিয়ে আছিল আজিৰ এই ভিডিওটো আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে বুজি পাইছা আজিলৈকে নমস্কাৰ ধন্যবাদ